আৰু কা আইন অহাৰ পিছতো অসম গণ পৰিষদ দলে আমি ইয়াৰ বিৰোধিতা কৰিছো। সুপ্ৰিম কোৰ্টৰ পৰা ৰাজপথত নোযোৱাকে যদি আমি ৰিজাল্ট পাওঁ তে কিবা অসুবিধা আছে নেকি? অসম আন্দোলনৰ সময়তো আমি ৰাজপথত ওলাইছো, বিভিন্ন কাৰ্যসূচী লৈও আমি ৰাজপথত ওলাইছো, কাট লৈও আমি ৰাজপথত ওলাইছো, ৰাজপথত আমি ওলাই আছো। আমি যিখন অৰ্ডাৰ যোৱা 1 ছেপ্টেম্বৰ 2025 গৃহ মন্ত্ৰালয়ে কেন্দ্ৰীয় চৰকাৰৰ দ্য ইমিগ্ৰেশ্যন এণ্ড ফৰেনাৰ্ছ এক্সামশ্যন অৰ্ডাৰ 2025 এই অৰ্ডাৰখন পাছ কৰাৰ পিছত সমগ্ৰ অসমতে বিশেষভাৱে কংগ্ৰেছৰ নিচিনা দলসমূহে অসম গণ পৰিষদ দলক বিভিন্নভাৱে সমালোচনা আৰম্ভ কৰিছে আৰু এই গোটেই অৰ্ডাৰটোৰ সম্পৰ্কত আমি কোনো ব্যৱস্থা লোৱা নাই বুলি তেওঁলোকে ক'ব বিচাৰিছে। আৰু আজিৰ এই সংবাদমেলৰ জৰিয়তে আমি এটা কথা স্পষ্টভাৱে ক'ব বিচাৰিছো, অসম গণ পৰিষদ দল অসম চুক্তি ৰূপায়ণ, অসম চুক্তিৰ প্ৰতিটো দফা আখৰে আখৰে কাৰ্যকৰী কৰাৰ ক্ষেত্ৰত কোনো আপোচ কৰা নাই আৰু আপোচ কৰা নহয়। অসম গণ পৰিষদ দলে ইয়াৰ আগতো যেতিয়া কা অহাই নাছিল, তেতিয়া কেব যেতিয়া আহিছিলে কাৰ আগৰ অংশত, কেব অহাৰ দিনৰ পৰা এই কাৰ আজিৰ যিখন আইন, এই কেব থকাৰ দিনৰ পৰা বিৰোধিতা কৰি আহিছে, ৰাজপথত সংগ্ৰাম কৰিছে। আৰু কা আইন অহাৰ পিছতো অসম গণ পৰিষদ দলে আমি ইয়াৰ বিৰোধিতা কৰিছো। এই কথা আপোনালোকে সকলোৱে জানে। আমি বিভিন্নভাৱে ৰাজ্যপালৰ ওচৰত গৈ আমি ইয়াৰ প্ৰতিলিপি দি প্ৰতিবাদ কৰিছো। তাৰ বিৰোধিতা কৰি আমাৰ দলৰ তৰফৰ পৰা ভাৰতবৰ্ষৰ প্ৰতিটো ৰাজনৈতিক দলক আমাৰ এই বিৰোধিতাত সমৰ্থন কৰাৰ কাৰণে আমি আহ্বান জনাইছিলো। 2025 ইংৰাজী তাৰিখে ভাৰত চৰকাৰৰ গৃহ পৰিক্ৰমা মন্ত্ৰালয়ৰ পৰা এখন নটিফিকেশ্যন হৈছিল। নটিফিকেশ্যনখন হৈছে দি ইমিগ্ৰেশ্যন এণ্ড ফৰেনাৰ্ছ এক্সামশ্যন অৰ্ডাৰ 2025। এই সম্পৰ্কত এৰিয়া ক'ব, এই সম্পৰ্কত আমাৰ দলৰ সভাপতি কুমাৰ দীপক দাস ডাঙৰীয়াই আপোনালোকক এই সম্পৰ্কত ব্যাখ্যা দাঙি ধৰিব। যদি সুপ্ৰিম কোৰ্টত প্ৰথমে চেলেঞ্জ কৰো, তেতিয়া সুপ্ৰিম কোৰ্টৰ পৰা ৰাজপথত নোযোৱাকে যদি আমি ৰিজাল্ট পাওঁ তে কিবা অসুবিধা আছে নেকি? একোতো অসুবিধা নাই। গতিকে আমি প্ৰথমতে সুপ্ৰিম কোৰ্টত চেলেঞ্জ কৰিব গৈ আছো। ইমিডিয়েট আমি চেলেঞ্জ কৰিম, কাৰণ আমি গোটেই ৰিজাল্টটো পাই আছো আমি সুপ্ৰিম কোৰ্টৰ ওপৰত আমাৰ সম্পূৰ্ণ ভৰসা আছে। কিন্তু ৰাজনৈতিকভাৱে আপোনালোকে যিটো কথা কৈছে, ৰাজনৈতিকভাৱে আপোনালোকে একো নলয়। ৰাজনৈতিকভাৱে আমি প্ৰথমতে আমি সিদ্ধান্ত লৈছো যে আমি সুপ্ৰিম কোৰ্টত এইটো ইমিডিয়েট চেলেঞ্জ কৰিব লাগে। আমি ৰাজপথত বহুত ওলালো। অসম আন্দোলনৰ সময়তো আমি ৰাজপথত ওলাইছো, বিভিন্ন কাৰ্যসূচী লৈও আমি ৰাজপথত ওলাইছো, কাট লৈও আমি ৰাজপথত ওলাইছো, ৰাজপথত আমি ওলাই আছো। ৰাজপথত নোলোৱা নহয়, আমি কেব যেতিয়া দিছিলে তেতিয়াও কিন্তু আমি ৰাজপথত ওলাইছো, আমি বিভিন্ন কাৰ্যসূচী লৈছো। কিন্তু কথাটো হৈছে যে আমি ৰিজাল্ট পাব লাগে। আমি ৰিজাল্ট পাব লাগে। গতিকে ৰিজাল্ট পাবলৈ হলে আমি প্ৰথমতে আমি সিদ্ধান্ত লৈছো যে আমি ইমিডিয়েট আমি সুপ্ৰিম কোৰ্টত এই সম্পৰ্কত এটা লেখ আবেদন কৰিব লাগে। পৰৱৰ্তী সময়ত কি হব, আমি কি কৰিম, আমি পৰৱৰ্তী সময়ত আলোচনা কৰিম। ৰাজনৈতিকভাৱে আমি কি কৰিম, আমি পৰৱৰ্তী কথাটো আমি